সাংঘাতিকভাৱে মুখ্যমন্ত্ৰীজন ভিতৰৰ পৰা ভাগি পৰিছে। মুখ্যমন্ত্ৰীক মিটিঙত মহিলাই চিঞৰিছে যে আপুনি ডেট দিলেও বিশ্বাস নকৰো। মুখ্যমন্ত্ৰী মিটিঙত আমি আগতেও বহুত মুখ্যমন্ত্ৰী দেখিছো, মিটিঙত মহিলাই মুখ্যমন্ত্ৰী ভাষণৰ মাজত চিঞৰিছে যে আপুনি এজন মিছাকঠীয়া মানুহ, আপোনাক বিশ্বাস কৰিব নোৱাৰি। মুখ্যমন্ত্ৰীক মিটিঙত মহিলাই চিঞৰিছে যে আপুনি ডেট দিলেও বিশ্বাস নকৰো। উপায় নাপায় মুখ্যমন্ত্ৰীয়ে ৰুনুজ পেগু প্ৰধান বৰুৱাই ডেট দিয়া নাই বুলি তেওঁ কাটি খাবলৈ চেষ্টা কৰিছে। অমিত বৃক্ষ লগাই দিয়ক, 10 লাখ টকা একাউণ্টত ভৰাই দিম, লাখপতি বাইদেউ বনাই দিম, 1 তোলাৰ মহিলাক সোণ দিম, এতিয়া কৈ আছে মোবাইল দিম। এই ধৰণৰ যিবিলাক কথা বতৰা তেওঁ কৈছে, এইটো হৈছে তেওঁৰ চূড়ান্ত হতাশগ্ৰস্ততাৰ পৰিচয়। সাংঘাতিকভাৱে মুখ্যমন্ত্ৰীজন ভিতৰৰ পৰা ভাগি পৰিছে। তেওঁ কাৰ্যকালৰ অন্ত হোৱাৰ আগতেই তেওঁ জনপ্ৰিয়তা যে কমি আহিছে, এইটো দিলীপ শইকীয়াই আজি ইমান শক্তিশালী প্ৰতিবাদ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে যে কৰিবলৈ সাহস কৰিছে, কাৰণ দিল্লীয়ে গম পায় যে হিমন্ত বিশ্বৰ নেতৃত্বত বিজেপি 2026ত ক্ষমতালৈ ঘূৰি আহিব নোৱাৰে। যিটো কাৰণে নলবাৰীত সেই যুদ্ধখন আৰম্ভ হৈছে আৰু সেইখন এতিয়া লাহে লাহে